গোলাঘাটত আৰক্ষী বন বিষয়াৰ পৰিকল্পিত লুণ্ঠন টিপিৰ অভাৱ দেখুৱাই পৰিকল্পিতভাৱে চলাইছে লুণ্ঠন হয় নিখুঁত পৰিকল্পনাৰে অবৈধভাৱে ধন ঘটাত ব্যস্ত গোলাঘাটৰ একাংশ আৰক্ষী বিষয়া আৰু বন বিভাগৰ বিষয়া বালি কঢ়িওৱা ট্ৰাকৰ পৰা অবৈধভাৱে ধন ঘটিবলৈ মাজে মাজে টিপি নিদিয়াকৈ মহলৰ পৰা পঠাই দিয়ে বালি ভৰ্তি ট্ৰাক টিপি অবিহনে ওলাই অহা বালি ভৰ্তি গাড়ী পথত জব্দ কৰি দাবী কৰে ধন আৰক্ষী আৰু বন বিভাগে এনে গাড়ীৰ পৰা ধন বিচৰাৰ কথা শুকুৰবাৰে নিশা ব্যক্ত কৰিলে এইজন গাড়ীৰ গৰাকীয়ে ৰাজীৱ কাকতীয়ে এজন ৰেঞ্জাৰ সেইজনৰ চহিপুৰ ৰহমান মানে গোটেই বালিৰ মানে ক'বলৈ গ'লে গাড়ী চলাত আমি গাড়ী চলাওঁ এইটো মানে সত্য কথা বালি গাড়ী চলাওঁ টিপি নাপালে কেতিয়াবা মানে লৈ আহোঁ গাড়ীখন কিন্তু তেওঁলোকে পইচা ল'ব সপ্তাহৰ মাহেকত তাৰপৰা ক'ব টিপি নালাগে কাটিব আকৌ টিপিও কাটিব নালাগে আকৌ গাড়ীখন ধৰি পেলাই অফেন্স কৰাব সেইটো ইয়াত চলি আছে পলিটিক্স মানে একদম ক'বলৈ গ'লে গাড়ীখনৰ চালকৰো বিস্ফোৰক অভিযোগ ফৰকাটিং আৰক্ষী চকীৰ আইচিয়ে দাবী কৰে ধন মানে আমাক ধৰিলে আপোনাৰ ফৰকাটিং থানাই টিপি নথকা থলত তাৰপিছত মালিকক ফোন লগাব ক'লে ফোন লগালোঁ তাৰপিছত ফৰেষ্টাৰ মাতিলে যিজন ফৰেষ্টাৰ মাতিলে ফৰেষ্টাৰজন আৰু আপোনাৰ ধৰি লওক থানা আইচিজনে মালিকক ফোন কৰিবলৈ পইচা ডিমাণ্ড কৰিছে পইচা ডিমাণ্ড কৰাৰ ফলত মালিকৰ ঘৰ দেৰগাঁও মালিক আহি পোৱালৈকে মানে আপোনাৰ ধৰি লওক গাড়ীখন আপোনাৰ অফেন্স কৰিবলৈ ইয়ালৈ লৈ আনিছে তাৰ ফলত আপোনাৰ যিখন আপোনাৰ কাগজ দিয়ে যে এখন হেণ্ডঅভাৰ কাগজ সেইখন নাই আপোনাৰ 30,000 টকা ডিমাণ্ড কৰিছে এই অভিযোগৰ পিছত আৰক্ষীৰ বিষয়ায়ো স্বীকাৰ কৰিবলৈ বাধ্য হ'ল একাংশ আৰক্ষীয়ে বন বিষয়াৰে মিলি চলাই অহা সন্ত্ৰাসৰ কথা নহয় মই নকওঁ যে ইলিগেল নাই গোলাঘাটত ইলিগেলটো আপোনাৰ আছে হয় ইলিগেল হয় গোলাঘাটত ইলিগেলি আপোনাৰ ধৰক কিছু জেগাত আপোনাৰ তেনেকুৱা আছে আনহাতে টিপিৰ যি অভাৱ পৰিকল্পিতভাৱে বন বিভাগে দেখুৱাই সেই কথা অস্বীকাৰ কৰি নাভূত নাচুত কথা ক'লে গোলাঘাটৰ বনাঞ্চলিক বিষয়া ৰাজীৱ কাকতীয়ে আমাৰ গোটেই ছিষ্টেমটো অনলাইন যিহেতু অনলাইন কামটো মই নকৰোঁ গতিকে মই আপোনাক অনলাইন কামটো যেতিয়া মই নকৰোঁ অনলাইনৰ বিষয়টো মই ক'ব নোৱাৰিম কিমান টেনডিছপাত জমা আছে কিমান কি আছে এই কথাটো মইতো ক'ব নোৱাৰিম গাড়ীৰ গৰাকী আৰু ড্ৰাইভাৰে উত্থাপন কৰা অভিযোগৰ অনুসন্ধান হ'বনে সেয়া এতিয়া চৰ্চিত প্ৰশ্ন গোলাঘাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট কিৰণৰ সহযোগত গিৰিন বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ